সামাগুৰি সমষ্টিত বিজেপি বোলে এটা ভোটো নাপায়। এই তেখেতক মই এটা কথা ক'ব বিচাৰিছো, যদি সামাগুৰি সমষ্টিত বিজেপিয়ে ভোট এটাও নাপায় তেনেহলে এই শ শ হাজাৰ হাজাৰ মানুহে আহি ইয়াত জমা হোৱাৰ কাৰণ কি, শ শ মানুহ সমগত হোৱাৰ কাৰণ কি, ইয়াত চাওক আপোনালোকে স্পষ্টভাৱে দেখিব পাৰিছে যে সংখ্যালঘু সম্প্ৰদায়ৰ লুংগি টুপি দাড়ি আৰু নীলা লুংগি হওক পিন্ধি আজি এই সভাত উপস্থিত হৈছে। হাজাৰ হাজাৰ শ শ পুৰুষ মহিলা সকলো একেলগে আহি উপস্থিত হৈছে আৰু সভাত অংশগ্ৰহণ কৰিছে। আৰু বিজেপিৰ হৈ একাংশ মুছলিম সম্প্ৰদায়ৰ বা সংখ্যালঘু সম্প্ৰদায়ৰ মিয়া সম্প্ৰদায়ৰ মানুহে তেখেতে সমৰ্থন কৰি বিজেপিক সমৰ্থন কৰি আজি তেখেতে ৰেলীও আৰম্ভ কৰিছে শ শ মহিলা পুৰুষ সকলে মিলি। সামাগুৰিত আচলতে জিকিব কোন, এইটো কোনো ৰিজাল্ট দিব নোৱাৰে। যিকোনো দলৰ পৰাই এজন প্ৰতিনিধি হিচাপে নিৰ্বাচিত হ'ব, কিন্তু কোনো এজন মানুহে জিকিব সেই যিসকল মানুহ গৰীব দুখীয়া বা ৰাস্তা ঘাট বিভিন্ন সমস্যা আছে, সেই সমস্যা সমাধান কৰাৰ বাবে যাতে তেখেতৰ চকু থাকে, যিকোনো দলৰে হওক, যদি আপোনালোকৰ ৰাইজৰ কাম কৰিবলৈ ইচ্ছা আছে তেনেহলে আপোনালোকে এই ৰাইজৰ হৈ সামাগুৰি সমষ্টিৰ যিমান সমস্যা সমাধান কৰিবলৈ বাকী আছে আপোনালোকে বিনম্ৰভাৱে অনুৰোধ জনাম যে এই সমস্যাবোৰ আপোনালোকে সমাধান কৰিব। আৰু যিসকলে কৈ আছে যে বিজেপিৰ মানুহে 500 200 100 টকা লৈ মানুহক বিলাই বিলাই দি আজি এই মানুহবিলাক গোটাই আজি এটা সভা কৰিছে, হ'ব পাৰে যে কোনোবাই টকা পইচা দি মানুহক কিনিব পাৰে। আজিকালি চাওক মানুহক টকা দিলে কিন্তু সব কাম কামে, কাৰোবাক যদি আপুনি 1500 টকা দিয়ে আহি ইয়াত আহি তেখেতে বহি থাকিব, তেখেতৰ কাম কি মিটিঙত বহি থাকিব, মানুহ দেখুৱাব লাগে, হয় না নহয়? সেই এনেকুৱা হ'ব পাৰে, কিন্তু কোনে জিকিব নিজিকিব সেইটো ৰাইজৰ ওপৰত। আৰু ৰাইজক মই বিনম্ৰ এটা কথা কৈছো, নিজৰ মূল্যৱান ভোটটো আপোনালোকে বিক্ৰী নহব, নিজৰ বিবেচনাৰে নিজৰ বিবেক দি নিজৰ ভোটটো সাব্যস্ত কৰিব। এনেকুৱা এটা ভোট দিব, আপোনাৰ মূল্যৱান ভোটটো দিব যিয়ে আপোনালোকৰ সমষ্টিৰ বিভিন্ন পিছ পৰি থকা কামবোৰ যাতে আগুৱাই লৈ যাব পাৰে বা সমষ্টিৰ এটা উন্নয়ন কাম কৰিব পাৰে, সেই মানুহক আপোনালোকে বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিব। আৰু নিজে সদায় এটা কথাৰ ওপৰত নজৰ ৰাখিব, আপুনি 500 টকা বা 1000 টকাৰ ফলত আপোনাৰ ভোটটো বিক্ৰী নকৰিব, এইটো মোৰ আহ্বান ৰল। আৰু যিসকলে কৈ আছে যে বিজেপি মানুহ নহয়, সেইসকলক মই এটাই কথা কম, আপোনালোকৰ এইবোৰ বিবেচনা কৰি বা এইবোৰ চাই আপোনালোকৰ একো লাভ নহয়। কাৰ মিটিঙত মানুহ বেছিছে, কাৰ সভাত মানুহ বেছি হৈছে সেইবোৰ আপোনাৰ চাব নালাগে। আপোনালোকে নিশ্চিতভাৱে এটা জেগা স্থিতি ৰাখক যে আপুনি নিজৰ ভোটটো এনেকুৱা এজন ব্যক্তিক ভোট দিব, সেই ভোটৰ ধাৰা যাতে সেই ব্যক্তিজন নিৰ্বাচিত হৈ ৰাইজৰ দুখীয়া গৰীবৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰে, সেইটো হৈছে আপোনাৰ লক্ষ্য থকা উচিত। আৰু আপোনালোকে আশা কৰো সেইটোৱেই কৰিব। আৰু আপোনালোকে বিভিন্ন মানুহে আপোনাক ফুচুলাই ফুচুলাই ভোটটো নিবলৈ বহুত মানে আপোনালোকৰ তালা চাবি লগাই ঘূৰাই থাকিব। সেইবাবে মই এটাই অনুগ্ৰহ কৰি কম যে 500 বা 1000 2000 টকাৰ ফলত আপোনালোকৰ নিজৰ মূল্যৱান ভোটটো কেতিয়াও বিনষ্ট নকৰিব। আপোনাৰ এটা ভোটৰ বহুত মূল্য আছে, আপুনি 1500 টকাত নিদিব। এইটোৱে আপোনালোকৰ আহ্বান কৰিলো। সকলোৱে ভালে থাকক, কুশলে থাকক।